দিদা তুমি বলে বুক বলে গাড়ি তো বার্থডে গিফট দিয়েছো ব্রেড ক্রাম্বস বনাম এতিয়া ব্ৰেডৰ ৰসমালাই ৰেডি ধুনীয়া guys কি খবৰ সকলোৰে আই হোপ সকলোৰে খবৰ ভাল so guys welcome back to my YouTube channel আৰু good evening আজি ইভিনিং ব্লগ টো ষ্টাৰ্ট কৰিছো আৰু মূলত কোন আছে চাওক এয়া আমাৰ সায়ান দাদা হয়নে দাদা বুলি মাতে তো একচুয়ালি মা নাই মা গাঁৱত গৈছে যোৱাকালিয়ে গৈছে গাঁৱত তো আৰু সুনু আহিছে তো এতিয়া ইভিনিং এতিয়া ভাবিছে যে এনেকৈ ইভিনিঙে সাজি কাচি ঘৰৰ পৰা ব্লগ বনাইছে যে একচুয়ালি বাহিৰত যাব ওলাইছো মানে অলপমান বজাৰত যাওঁ সুনু আহিছে তো আৰু মা গাঁৱত গৈছে ধুন গৈছে অফিচত আৰু জুবিনো গৈছে অফিচত গতিকে মোক সয়নে আহি কেনে ৰখি থাকে ধুনীয়া কৰি থেংক ইউ সো মাচ আৰু সুনু আহিছে সেইকাৰণে তো হি বাৰু কালি যাম কৈ আছে সুনু কিন্তু কালি যাব নিদিও পৰহি যাব দিম আৰু কথা এটা কৈ দিওঁ যে আপোনালোকে নিগেটিভলি নল'ব এইটো চাই কেনে এইটো শুনি কেনে যে বজাৰ কৰিব গৈছে ঘৰৰ বোৱাৰী হৈ কেনে চাওক এইখন মোৰ নিজৰ ঘৰ হয় মোৰ ঘৰ হয় এইখন গতিকে ইয়াতে মই যদি কিবা কৰোঁ কিবা আনো একো বেয়াকৈ ভাবিব নালাগে কাৰণ মই মোৰ ঘৰখনৰ কাৰণে সকলো কৰিব পাৰোঁ হয়নে নহয় কি তোমাৰ ঘৰ হয় তুমি এই ঘৰৰ বোৱাৰী তুমি আনিবা নানিবা তোমাৰ কথা বেলেগ মানুহ কিনো ক'ব নহয় কৈছোঁ আৰু তাৰে মাজ বহুতে ভাবিব পাৰে ন বেয়া বুলি ভাবা নহয় মানে ভাবিব পাৰে যে ঘৰৰ বোৱাৰী হৈ বজাৰ কৰিব গৈছে এনেকৈ ভাবিব পাৰে ন মানে আৰু একচুৱেলি কথাটো কি জানা মানে একচুৱেলি মই মানে কি ইপিনে আহা একচুৱেলি মই কি জানা মই ফুৰি ভাল পাওঁ এতিয়া মই বজাৰ কৰিব যোৱাটো মোৰ মেইন উদ্দেশ্য নহয় মই ফুৰিব যাম একচুৱেলি ইহঁত দুটাৰ লগত ফুৰিব যাম মই বহুত দিন হ'ল তোমাৰ দিবাদাৰে বহুত বদমাছ মোক ফুৰাব নিনিয়ে ক'তো বিয়া হ'ব 4 মাহ হ'ল শুনা ৰ'বা বিয়া হ'ব 4 মাহ হ'ল মোক ক'ৰবাত ফুৰিব নিছে ফুৰাব নিছে ক'ত নিছে 2-3 দিন আগত এটা ভিডিঅ' আছিল লফু বাগ হা 2-3 আগত ফুৰিব যোৱা ভিডিঅ' চাইছিল ওলাই চাওক ইমান বদমাছ এই বাপৰে চাওক ই ওলালে ক'ত ফুৰিব গ'লো এয়া এইটো ফুৰিব যোৱা নাই দেখিছানে মন্দিৰত গৈছো আৰু তোমাৰ দাদাৰে অফিচত গৈছিলো এইটো গাড়ী বুকিং কৰিবৰ কাৰণে গাড়ী বুকিং কৰিব যে গৈছিলো সেইটো খানা খাব মাতিছিলে সেইটো কামাখ্যাত খানা খাব মাতিছিলে চাওকচোন ই মোৰ ভিডিঅ'বিলাক চাই তাৰমানে সি জানে মই ঘূৰি ফুৰি থাকোঁ বুলি ভাবি থাকে ঘূৰা ফুৰাটো কি কৈ জানা শুনা যদি মোক যদি মানালী লৈ গ'লে হয় তাৰপিছত তোমাৰ শ্বিলং হওক চেৰাপুঞ্জী হওক লৈ গ'লে হয় তাৰপিছত আৰু তোমাৰ ছিক্কিম লৈ গ'লে হয় তেতিয়া তুমি পিনে না দিবলা কথা ক'ব मैं गरीब हूं मेरे मम्मी पापा मुझे गरीब जन्म दिए মোৰ হাজবেণ্ড গৰীব নহয় দে চবতে নিব পাৰে মোৰ হাজবেণ্ড গৰীব নহয় দে কিন্তু এটা ফালছে মোবাইল দিব নোৱাৰিলে মোবাইল গাড়ী লৈ আছে মোবাইল কি বস্তু হে মোবাইলো দিব মোক গাড়ী লৈ আছে শুনা মোক বাৰ্থডেত মোক গিফ্ট দি আছে গাড়ীখন লৈ আছে কিয় লৈ আছে মোৰ বাৰ্থডেতহে লৈ আছে মোকে গিফ্ট দি আছে গম পোৱা নাই মিছা কৈ আছে গাইছ আৰে মোৰ বাৰ্থডেত সঁচা কৈছো সঁচাকে ই মিছা বুলি আছে বাৰ্থডেত দীপদা আহিলে সুধিবা দীপদা তুমি ফোন কৰি সোধা দীপদা তুমি বোলে বুক বোলে গাড়ীখন বাৰ্থডেত দি আছা দিয়া দিদা তুমি বলে বুক বলে গাড়ি তো বার্থডে গিফট দিয়েছো বলে এতিয়া কি কম মিছা কৈছো এতিয়া কেনেকা সিন্ধু কাটি দিবা দি আছে এতিয়া মোৰ হাজবেণ্ড গৰীব নহয় দেখিছা ইমান ডাঙৰ গিফ্ট কাক দিব হে তো চাই থাক চ' গাইজ পুৰা বজাৰত আহিছিলোঁ আৰু এয়া বজাৰ কৰি ল'লোঁ ধুনীয়া কৰি ব্ৰেড ময়দা ৰিফাইন টমেট' চচ পুৰা লৈ ল'লোঁ আৰু এতিয়া চিকেন ল'ব লাগে লোৱা আছে ন এইটো চোলা ই নাহে দেখিছেনে পাছফালৰ পৰা এনেকৈ আছে তো এতিয়া ঘৰত যাওঁ আৰু এইখিনি লৈ কেনে চ' গাইজ আহি পাই গ'লোঁ বজাৰৰ পৰা আৰু মই দেখাই আছোঁ কি বজাৰ আনিছোঁ চাওক এয়া আনিছোঁ এইটো ব্ৰেড তাৰপিছত এয়া ৰিফাইন আনিছোঁ টমেট' চচ আনিছোঁ এয়া ময়দা আনিছোঁ আৰু এয়া চিকেন আনিছোঁ তো এতিয়া ড্ৰেছ চেঞ্জ কৰি লওঁ বহুত ভাগৰ লাগিছে গৰম লাগি গৈছে অলপমান যোৱাতে ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে খোজকাঢ়ি গৈছোঁ না গাইজ এয়া ব্ৰেড লৈছোঁ এতিয়া ব্ৰেডখিনি গোল গোলকৈ কাটিব লাগে তাৰ কাৰণে এই গ্লাছটো লৈছোঁ দেখিছেনে গ্লাছটো ইয়াতে এনেকৈ বহাই দিছোঁ মই মানে এইটো কিবা এটা বনাম মই এতিয়া আপোনালোকে চাই থাকিবচোন আপোনালোকে ঘৰত ট্ৰাই কৰিব এনেকৈ বহুত ভাল লাগে খাই কেনে ধুনীয়া কৰি গোল কৰি এনেকৈ কাটি ল'ম আৰু ইপিনে গাখীৰ গৰম কৰিলোঁ মই এয়া
আৰু ইপিনে চুনাই আনিছে কাষ্টাৰ্ড পাউডাৰ গতিকে ইয়াৰে কিবা এটা মানে বনাম আৰু এয়া এনেকৈ গোল গোল কৰি মই কাটি লৈছোঁ এয়া দেখিছেনে এনেকুৱা কৰি চ' গাইজ এয়া কাষ্টাৰ্ড ল'ম এতিয়া ধুনীয়াকৈ কৰি আৰু ইয়াতে আৰু এইখিনি যে আছে নহয় এইখিনি মই পেলাই নিদিওঁ ব্ৰেড ক্ৰাম্ছ বনাম মই এইখিনি ৱেষ্ট নকৰোঁ এনেই নাভাবিব যে মই এইখিনি পেলাই নিদিওঁ এইবিলাক কিবা নহয় কিবা কামত আহে এয়া কাষ্টাৰ্ড পাউডাৰ বেছি নলওঁ মই 1 চামুচ আৰু অকণমান ল'ম বেছিকৈ পৰি গ'ল একো নাই দি দিওঁ অ'কে ঘৰত পাউডাৰ গাখীৰ নাছিলে গতিকে মই পাহৰি গৈছিলোঁ পাউডাৰ গাখীৰটো এতিয়া টিকুক আনিব পঠালোঁ মই আৰু এতিয়া আমি পাউডাৰ গাখীৰখিনি আনি পোৱালৈকে ব্ৰেড ক্ৰাম্ছ বনাওঁ আমি তো মই কৈছিলোঁ নে যে মই স্লাইচৰ এইখিনি মই পেলাই নিদিওঁ ব্ৰেড ক্ৰাম্ছ বনাম এতিয়া তো আপোনালোকক দেখাই আছোঁ এনেকৈ মিক্সিৰ জাৰত দিছোঁ ধুনীয়া কৰি এইখিনি এতিয়া গুড়ি কৰি ল'ম চাওক ইমান ধুনীয়া কৰি এনেকৈ গুড়ি কৰি লৈছোঁ দেখিছেনে কিমান ধুনীয়া গুড়ি হৈছে এনেকৈ কৰি কিন্তু এইখিনি ৰেডি এতিয়ালৈকে হোৱা নাই তো এটা কেৰাহীত এইখিনি তেল নিদিব দেই কিন্তু তেল দিব নালাগে শুকান কৰি আমি ধুনীয়া কৰি অলপমান গৰম কৰি ল'ম ইয়াত কেৰাহী বহাই দিলোঁ আৰু ইয়াতে এইখিনি দি দিম ধুনীয়া কৰি এনেকৈ অলপ টাইম ভাজি ল'ম এণ্ড ফ্লেমটো একদম ল' ৰাখিব দেই একদম ল' ফ্লেমত ধুনীয়া কৰি এনেকৈ ভাজি থাকিব আৰু লৰাই থাকিব কিন্তু এৰি নিদিব তো এয়া ব্ৰেড ক্ৰাম্ছ মোৰ ৰেডি হৈ গ'ল মই একদম কম জুইত 10 মিনিটমান ভাজি ল'লোঁ চুনা আহি পাই গ'লে তো এইখিনি ৰাখি কিনে মই তাক দোকানত পঠাইছিলোঁ আৰু এতিয়া ইয়াতে দিম পাউডাৰ গাখীৰ 1 চামুচ এয়া 2 চামুচ আৰু এতিয়া ইয়াতে দিম কেশৰ চেফ্ৰন বাছ হৈ যাব তো ইয়াতে ধুনীয়া কৰি অকণমান গাখীৰ দিম এইখিনি মিক্স কৰি ল'ম এইখিনি তো এতিয়া এই পেন এখন ধুনীয়াকৈ উঠাই দিছোঁ গৰম হ'বৰ কাৰণে আৰু ইয়াতে দি দিম গাখীৰ এতিয়া গাখীৰখিনি ধুনীয়া কৰি উতলিব দিম অলপমান তো আমিতো কাষ্টাৰত পাউডাৰ গাখীৰ দি দিছোঁ গতিকে চেনি ইয়াতে কমকৈ দিম 2 চামুচ চেনি দিছোঁ ইয়াতে ধুনীয়া কৰি 2 চামুচ চেনি দি ধুনীয়া কৰি এতিয়া এইখিনি এনেকৈ লৰাই থাকিব লাগিব দেই এতিয়া ইয়াতে দিম এটা ফ্লেভাৰৰ কাৰণে এটা ইলাইচি অকণমান লৰাই কিনে এতিয়া ধুনীয়া কৰি কাষ্টাৰ্ড পাউডাৰখিনি দি দিম ইয়াতে তো এয়া কাষ্টাৰ্ড পাউডাৰখিনি অলপকৈ দিম দি কিনে ধুনীয়াকৈ লৰাই দিম দেই নহ'লে লাগি ধৰিব যে আৰু এটা বস্তু থাকিব লাগিছিলে ইয়াতে ড্ৰাই ফ্ৰুটছ থাকিব লাগিছিলে কিন্তু সেইটো বাৰু মানে এনেকৈ বনোৱা একো এটা প্লেন নাছিলে হঠাতে হৈ গ'ল তাৰমানে এইখিনি গোটেইখিনি দি দিম এতিয়া দেখিছেনে কি ধুনীয়াকৈ লাহে লাহে গোট মাৰি আহি আছে তো গাইজ দেখিছেনে এইখিনি গোট মাৰিছে ধুনীয়াকৈ এইখিনিতে নমাই দিম কাৰণ ঠাণ্ডা হ'লে আৰু গোট মাৰিব এইটো লৈছোঁ এতিয়া দেখিছেনে তো আমি স্লাইচখিনি ধুনীয়া কৰি ইয়াতে লৈ লৈছোঁ ইয়াতে ইয়াৰ ওপৰত আমি কাষ্টাৰ্ডখিনি দি দিম ইয়াতে কাষ্টাৰ্ড আমি এনেকৈ ধুনীয়া কৰি দি দিম এতিয়া ইয়াৰ ওপৰত আৰু আমি ব্ৰেডখিনি এনেকৈ দি দিম এয়া আমাৰ ব্ৰেডৰ ৰসমলাই ৰেডি ধুনীয়াকৈ ৰেডি হোৱা নাই দেই গাইজ কাৰণ এইটো এতিয়া আমি ফ্ৰিজত থ'ব লাগিব গতিকে ফ্ৰিজত 6-7 ঘণ্টামান থৈ দিম তাৰপিছত আমি এইটো খাব পাৰিম তো ৰসমলাই যে বনাইছিলোঁ এয়া ৰেডি মানে কি আৰু হৈছে মানে ভালদৰে হোৱা নাই বাট খাব দিছোঁ খাই চোৱা আৰু কেনেকুৱা লাগিছে কোৱা মানে মিছা নক'বা হা Perfect. কি পারফেক্ট কি খোৱা যেন লাগিছে মলাই চমচম কিন্তু এইটো বস্তুটো হয় কি নাখাওঁ মই খাই তো গাইজ ব্ৰেড ক্ৰাম্ছ বনাইছিলোঁ এতিয়া তাৰে আমি চিকেন পকৰা বনাম তো এয়া ব্ৰেড ক্ৰাম্ছখিনি লৈ লৈছোঁ আৰু এয়া চিকেন ধুনীয়া কৰি মানে
মানে আধা চিকেন বনালো তো সেইটো ৰেচিপি পিছত পাব বাৰু তো এতিয়া এইখিনি বনাই লওঁ ৰেডি চিকেন পকৰা আৰু ধুনীয়াকৈ পিঁয়াজ কাটি দি আছে ধুনীয়া কৰি আৰু এয়া অকণমান টমেটো চচ দিছোঁ তো এয়া ৰেডি হৈ গ'ল আৰু এয়া IPL চাইছে ধুনীয়া কৰি আমি এতিয়া ভাত খাই আছোঁ মই বনালে বস্তু বেয়া হ'ব হ'বই নাহে বাবুই কৈ আছে চিকেনটো বোলে ৰেষ্টুৰেণ্টৰ দৰে হৈছে বোলে জানো ন বনাবৰ কাৰণে জাষ্ট মোক বনাওঁতে অলপমান টাইম লাগে ন তোমালোকৰ পটক কৰি বনোৱা হয় কিন্তু মোৰ পটককৈ বনোৱা নহয় কাৰণ মোৰ খানা টেষ্টি হয় জুমাৰ আৰু মাৰ পটককৈ বনোৱা হয় CSK ধোনী মাই ফেভৰেট উই লাভ CSK yes me too guys এতিয়া এয়া ভাত আছে কুকুৰৰ কাৰণে এয়া কক হাই কৈ দে ইস নেজডাল চা না তাৰ কি হাই কবিনে সিহঁতক দিলো সিহঁতে খাওক এতিয়া ধুনীয়া কৰি এতিয়া বাচন ধুওঁ शिवम दुबे के बल्ले से अपील तो किया लेकिन कुछ मिलेगा नहीं सिर्फ मिलेगा चेन्नई की जनता का शोर एक बार फिर विजय की ओर ये सफलता की डोर छोड़ने वाली नहीं CSK মই CSK এটা কাৰণে ভাল পাওঁ जीते थे ट्रॉफी because I love money मांगा है PW पर কাক সাপোর্ট কৰা RCB why বিৰাট কোহলি আছে বিৰাট কোহলি তালে একবাৰো কি বোলে IPL জিকা নাই বা জিতবা লাগে চেল ধোনী প্ৰতি পৰা জিকে আৰু যি কি নহওক ধোনীৰ সমান একো হ'ব নোৱাৰে তো খেলা শেষ এতিয়া বাই বাই গুড নাইট